সাবস্ক্ৰাইব কৰিব অপিল ৰহমান ইউটিউব চেনেলটোক আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট কেতিয়াও মিছ নকৰে। নমস্কাৰ, মই অপিল ৰহমান। আজি ক্লাছ 9ৰ এক্সাৰচাইজ 4.3 নৱম শ্ৰেণীৰ গণিত যিটো আছে নেক্সট যোৱা ভিডিঅ' আমি কুৱেশ্যন নম্বৰ 5 কৰিছোঁ। এতিয়া কুৱেশ্যন নম্বৰটো 6 কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 কি কৈছে যে এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৰ অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক। কি কৈছে যে এটা স্থিৰ ধ্ৰুৱক, অৰ্থাৎ যিকোনো ধ্ৰুৱক হ'ব পাৰে, ধ্ৰুৱকটো আমি মানি লওঁ কে, জেনেৰেলি কে আমি ধ্ৰুৱক বুলি ধৰি লওঁ। ঠিক আছে, স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰা কোনো এটা বস্তুৱে কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক। ঠিক আছে, গতিকে ধৰি লওঁ যে কাৰ্য ইকুৱেল টু ৱাই আৰু অতিক্ৰম কৰা দূৰত্ব ধৰি ললো এক্স। ঠিক আছে, কাৰ্য ইকুৱেল টু ৱাই, কাৰ্য ৱাই আৰু অতিক্ৰম কৰা দূৰত্ব ধৰি লওঁ আমি এক্স। ঠিক আছে, কাৰ্য অতিক্ৰম কৰাটো এক্স। গতিকে আমাৰ কোৱেশ্যন কি কৈছে যে কোনো এটা বস্তুৱে কাৰ্য কৰা বস্তু, কোনো এটা বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্যৰ বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব সমানুপাতিক। অৰ্থাৎ যিটো কাৰ্য কৰিব এই কাৰ্যটো অতিক্ৰম কৰা দূৰত্ব সমানুপাতিক। সমানুপাতিক মানে কি? এইটো চিহ্ন ইনফিনিটিৰ নিচিনা। ঠিক আছে, গতিকে সমানুপাতিক ইকুৱেল টু এক্স। গতিকে আমি কি জানো যে সমানুপাতিক যদি আমি উঠাই দিওঁ তেনেহ'লে আমাক এটা ধ্ৰুৱক লাগে, কনষ্টেণ্ট লাগে। গতিকে কনষ্টেণ্টটো কি মানি লৈছোঁ মই? কে। গতিকে নিদিলেও হয়, কে ধৰি ল'ব। ঠিক আছে, গতিকে আমি লিখিব পাৰোঁ ৱাই ইজ ইকুৱেল টু কে এক্স। সমানুপাতিক তুলি দি ইজ ইকুৱেল টু আহিলে কে এটা দিব লাগে। ঠিক আছে, গতিকে ইয়াত লিখিব কে এটা ধ্ৰুৱক বা স্থিৰ বল, হ'ব ধ্ৰুৱক। ঠিক আছে, বা তোমাৰ কোৱেশ্যন কৈছে যে স্থিৰ বল। ঠিক আছে, গতিকে এইটো আমি পাই গলো। গতিকে এইটো আমাৰ যিটো ৱাই সমানুপাতিক এক্স, এইটো কি কৈছে? প্ৰশ্নত কৈছে। গতিকে প্ৰশ্নমতে। ঠিক আছে, গতিকে সলিউশনটো ইয়াৰ পৰা হৈ যাব। সলিউশনটো লিখিবা যে কাৰ্য দিয়া আছে, গিভেন কাৰ্য ইকুৱেল টু ৱাই, বা ধৰা হল কাৰ্য ইকুৱেল টু ৱাই। ঠিক আছে, বা গিভেন নেকি তুমি ধৰা হল দিলে দিব পাৰা। ঠিক আছে, সলিউশন দি লেট কাৰ্য ইকুৱেল টু ৱাই, অতিক্ৰম কৰা দূৰত্ব এক্স। ঠিক আছে, আৰু প্ৰশ্ন মতে কি কৈছে যে কাৰ্যই অতিক্ৰম কৰা দূৰত্ব সমানুপাতিক, অৰ্থাৎ ৱাই সমানুপাতিক এক্স। গতিকে আমি সমানুপাতিক উঠাই দিলো, ইজ ইকুৱেল টু কে আহিল। কে এটা কি? ধ্ৰুৱক বা স্থিৰ বল। ঠিক আছে, এনেকৈ আমি এইটো পাই গলো। তাৰপিছত কোৱেশ্যন কি কৈছে যে সমানুপাতিক হয় তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণে প্ৰকাশ কৰা আৰু স্থিৰ বলক 5 একক ধৰি ইয়াৰ লেখ অংকন কৰা। গতিকে এইটো ৰৈখিক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কৈছে। গতিকে ৱাই এটা চলক, এক্স এটা চলক, গতিকে দুটা চলকযুক্ত সমীকৰণ হৈছে। গতিকে আমাক আৰু দিছে কি যে ধ্ৰুৱক আছে স্থিৰ বল, স্থিৰ বল 5 একক। অৰ্থাৎ আমি কি লিখিব পাৰো যে ৱাই ইজ ইকুৱেল টু কেৰ মান 5, গতিকে 5x বুলি ধৰি ল'ব পাৰোঁ। কেৰ মান 5 একক কৈছে 5x, গতিকে এইটো কি সমীকৰণ এটা পাই গলো। ঠিক আছে, গতিকে আমি এতিয়া লেখ অংকন কৰিব কৈছে। গতিকে লেখ অংকন কৰিলে কি কৰিব লাগিব? আমাক এক্স আৰু ৱাই মানক দুটা বিন্দু আমাক ধৰিব লাগিব, ধৰি আমাক ওলাব লাগিব। ঠিক আছে, গতিকে মই এইটো এক্স এইটো ৱাই ধৰিছোঁ, দুটা বিন্দু, এইটো পি বিন্দু, এইটো কিউ। গতিকে এক্স যদি মই 0 ধৰি লওঁ তেতিয়াহ'লে কমপ্লিট পাৰ্ট 5 × 0 0 হৈ যাব। গতিকে এক্স 0 ল'লে ৱাই 0 হৈ যাব। তাৰপিছত যদি মই এক্স 1 লওঁ তেনেহ'লে 1 যদি লওঁ মই 5 × 5 হ'ব, গতিকে ৱাই কি হৈ যাব? 5 হৈ যাব। গতিকে এই দুটো আমি পইণ্ট পাই গলো। গতিকে কাৰ্টেছিয়ান সমতল মই ইয়াতে পালো। ঠিক আছে, ৱাই ডেছ অ ৱাই এক্স ডেছ এক্স। গতিকে আমাক কি 0 0, অৰ্থাৎ ইয়াত এটা। ঠিক আছে, ইয়াত পি বিন্দু অৰ্থাৎ 0 0, আৰু এটা হৈছে x1 অৰ্থাৎ x1 ইয়াত, আৰু ৱাই কিমান 5। গতিকে 1 2 3 4 5 5। ঠিক আছে, 1 2 3 4 5, এইবিলাক মাইনাছ, এইটো মাইনাছ, 1 2 3 4 5 2 3 4 5। গতিকে আৰু এটা হৈছে x1, গতিকে 1, আৰু ৱাই কিমান 5 গৈছে। গতিকে এই সদায়, গতিকে 5 লিখি ইমান লিখে। গতিকে এইটো কি বিন্দু আহিব? কি বিন্দু কিমান? এইটো 1 আৰু 5। গতিকে এইটো পাই গলো। এতিয়া লেখ অংকন কৰিব গৈছে। গতিকে আমি এইটো দুটা বিন্দু সংযোগ কৰি দিম। গতিকে এইটো কি হল? লেখ পালো আমি ৱাই ইজ ইকুৱেল টু 5x। বাস, আমাৰ কোৱেশ্যন হৈ গ'ল, আনসাৰ সলিউশন হৈ গ'ল।
গতিকে এতিয়া আমাক কৈছে যে 1 নম্বৰটো কি কৈছে যে 1 নম্বৰ কৈছে যদি অতিক্ৰম কৰা দূৰত্ব 2 একক হয়, অর্থাৎ যদি অতিক্রম করা দূরত্ব যদি 2 একক হয়, অর্থাৎ আমি কি পাইছো y = 5x পাইছো, ঠিক আছে। সো গতিকে আমার এইটো কি অতিক্রম করা দূরত্ব, x অক্ষটো অতিক্রম করা দূরত্ব, ঠিক আছে। অতিক্রম করা দূরত্ব আর y এক্সিসটো কি হয়ে যাবে কার্য, ঠিক আছে, করা কার্য। সো গতিকে এইটো হয়ে গেল। সো গতিকে অতিক্রম করা দূরত্ব অর্থাৎ কি x, তো গতিকে x সমান 2 একক যদি হয়, গতিকে 5 × 2 যদি হয় তাহলে কি হয়ে যাবে 10। আর 2 নম্বরটা কি কইছে যে যদি 0 একক হয়, অর্থাৎ y = 5, অর্থাৎ অতিক্রম করার দূরত্ব যদি 0 একক হয়, অর্থাৎ কি x এর মান 0, গতিকে 5 × 0 0 হয়ে যাবে, অর্থাৎ y ও 0, ঠিক আছে। সো যেতিয়া 2 একক যায় তাহলে 10 হ'ব কার্যকর, আর যেতিয়া 0 যায় তাহলে y ও 0 হয়ে যাবে। বাস এইখিনি হয়ে গেল আমার কোশ্চেন নম্বর 6 এর आंसर, ঠিক আছে। কোশ্চেন নম্বর 6। কোশ্চেন নম্বৰ 7 কি কৈছে যে এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 100 টকা বৰঙণি আগবঢ়ালে। এই তথ্য সিদ্ধ কৰাকৈ ৰৈখিক সমীকৰণ লিখিব কৈছে, আৰু ঠিক আছে, এইখিনি ৰৈখিক সমীকৰণ লিখিব কৈছে আৰু ইয়াৰ লেখ অংকন কৰিব কৈছে, ঠিক আছে। আৰু বৰঙণি যিটো আছে এইটো x আৰু আনজনৰ y বুলি ধৰি ল'ব কৈছে, ঠিক আছে। গতিকে আমি ধৰি লওঁ সলিউশনটো কি হৈ যাব, গতিকে সলিউশনটো কি হৈ যাব যে গতিকে ফাতিমা আৰু জামিনী একেলগে 100 টকা দিছে, ঠিক আছে। গতিকে ফাতিমা দিয়া টকা, ঠিক আছে। গতিকে ফাতিমা দিয়া বৰঙণি = x টকা, ঠিক আছে। আৰু কি কৈছে, সরি ফাতিমা তো পিছত আছে, গতিকে y টকা বুলি ধৰি লওঁ, ঠিক আছে, y। আৰু তাৰ প্ৰথম কি জামিনী আছে, ঠিক আছে। গতিকে জামিনী নিৰ্দেশিকা, জামিনী দিয়া বৰঙণি = x টকা, ঠিক আছে। x টকা ধৰি এইটো ধৰা হল, লেট কৰি ধৰি ললো, ঠিক আছে। নিদিলে হয় তো দিলে ভাল, ঠিক আছে। গতিকে কি কৈছে যে এই দুজনে যি বৰঙণি দিছিল এইটো কিমান হৈছে, ভূমিকম্প আক্ৰান্ত প্ৰধানমন্ত্ৰী পুঁজিলৈ যে 100 টকা বৰঙণি আগবঢ়ালে, ঠিক আছে। গতিকে 100 টকা এটা দিছে দুজন মিল কৰি, জামিনী আৰু ফাতিমা 100 টকা দিছে। গতিকে মানে কি জামিনী কি x টকা আৰু ফাতিমা কি y টকা, গতিকে অর্থাৎ কি এইটো ভুলি যাও। গতিকে জামিনী আৰু ফাতিমা মিল কৰি 100 টকা দিছে, মানে কি = 100, ই কিমান দিছে নাজানো, আমি x y ধৰি লৈছো। গতিকে এই দুজনৰ মিল কৰি 100 টকা দিছে, গতিকে আমি এতিয়া সমীকৰণটো পাই গলো। গতিকে আমি এতিয়া সমীকৰণটো এইটো পালো, ঠিক আছে। গতিকে আমি এতিয়া মান বহালে আমি এনসারটো পাই যাম। গতিকে আমি এইটো সমীকৰণ পাই গলো। গতিকে আমাক কি লাগে যে লেখ অংকন কৰিব কৈছে, ঠিক আছে। তো লেখ অংকন কৰিব গলে কি হৈ যাব আমাৰ যে মই এই x টো বা y টো এইফালে ৰাখি দিম, ঠিক আছে। গতিকে 100 - x হৈ যাব। গতিকে লেখ অংকন কৰি লওঁ। লেখ অংকন কৰি লওঁ। গতিকে এইটো x, এইটো y। গতিকে x যদি আমি 0 ধৰি লওঁ তেনেহলে x 0 হলে y কি হৈ যাব 100 হৈ যাব, ঠিক আছে। গতিকে মই যদি x যদি মই 1 লৈ লওঁ, যদি মই x 1 লৈ লওঁ তেনেহলে 100 ৰ পৰা 1 গলে কি হ'ব 99 হৈ যাব। গতিকে বহুত কেইটা হয় না, তোমালোকে ইয়াত শর্টকাট কৰিবা যাতে এইবিলাক মান কম পোৱা, তেনেকুৱা ধৰণৰ যে তোমালোকে এইটো কৰি ল'বা, বহুত বেছি কৰি দিবা যাতে মানটো 50 ৰ ভিতৰত আহি যায়, ঠিক আছে। তো x y, গতিকে মই যদি x 0 ধৰি ললো তেনেহলে 50 পাম। গতিকে মই কি কৰিলো x 50 ধৰিলো, x 50 ধৰিলো, তেনেহলে আমাক 99 100 এইবিলাক ইমান বেছিকৈ আঁকিব নালাগিব। গতিকে 50 ধৰি ললো। গতিকে x যদি 50 হয় তেনেহলে y কি হৈ যাব 50 যাব 1 ৰ পৰা, গতিকে y হৈ যাব 50। গতিকে মই যদি এইটো 49 বা 51 ধৰি ললো, গতিকে 100 ৰ পৰা 51 গলে কি হৈ যায় আমাৰ 49, গতিকে কম হৈ গল। গতিকে এইটো আমাৰ সুবিধা হ'ব, 99 100 বহুত কেইটা আমাৰ কাৰ্টেজিয়াখনত আকালে বহুত অসুবিধা হ'ব পাৰে, ঠিক আছে। গতিকে 0 x dash x y y dash, গতিকে আমি পাই গলো
গতিকে আমি এইটো দিম, ঠিক আছে। এইটো দিলে হ'ব, কিন্তু এইটো 99 বহুত যাব, ঠিক আছে। গতিকে আমি এইটো কৰি দিম। গতিকে আমাক এইটো কৈছে 1 নম্বৰটো যে তেওঁলোকৰ এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংক আঁকা। গতিকে 50-50 x 50, ঠিক আছে। গতিকে ইয়াত 50 ধৰি ললো মই, ইয়াত 50, ইয়াত 50, ইয়াত 50, ঠিক আছে। গতিকে x কিমান 50 আৰু y কিমান 50, অৰ্থাৎ ইয়াত হ'ব এইটো 50, এইটো 50। গতিকে এটা বিন্দু ক'লো ইয়াত, এইটোৰ নাম দিলোঁ আমি p বিন্দু, এইটোৰ নাম দিলোঁ q বিন্দু। গতিকে p বিন্দু ক'লো ইয়াত, কি পালো 50 পালো, ঠিক আছে। আৰু এটা কি 51x, গতিকে এইটো 51 বুলি ধৰিলো, ঠিক আছে। এইটো 51, গতিকে 51 আৰু 49, গতিকে এইটো কি হৈ যাব, এইটো 49, গতিকে এইটো হৈ যাব এটা, ঠিক আছে। এইটো কি বিন্দু হৈ যাব, এইটো কি বিন্দু, কি কিমান 51 আৰু 49, বাস এই দুটা হৈ গ'ল। নিৰ্ণয় বিন্দু কেইটা আমি পাই গ'লো, লেখো পাই গ'লো। গতিকে আমি এইটো এতিয়া টানি দিব লাগিব, ঠিক আছে। এইটো টানি দিলে বাস এইটোৰ নাম হৈ যাব কি y = 100 - x, বা x + y = 100, বা তোমালোকে দিব পাৰা যে x + y = 100, ঠিক আছে। গতিকে এইখিনি 2 নম্বৰটো কি কৈছে যে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সত দুগুণ হ'ব, এই তত্ত্বখিনি ৰৈখিক সমীকৰণ প্ৰকাশ কৰা আৰু ইয়াৰ লেখ অংকন কৰিব কৈছে, ঠিক আছে। কৰি লওঁ। গতিকে পুতেকৰ বৰ্তমান বয়স ধৰি লওঁ, ধৰা হ'ল পুতেকৰ বৰ্তমান বয়স আমাক ধৰি ল'ব কৈছে এই দুটা চলক, ঠিক আছে। বয়স পুতেকৰ বৰ্তমান বয়স কি ধৰিব কৈছে x, ঠিক আছে, বা কমা দি আমাক দিব পাৰা, ঠিক আছে। কমা দি দিব পাৰা বা ইজিকুৱেল টু দিলেও নহয়, ঠিক আছে। গতিকে ইজিকুৱেল টু x বছৰ। গতিকে তাৰপিছত আমাক কি কৈছে যে বাপেকৰ অবভিয়াছলি বাপ ডাঙৰ হ'বই ন, বৰ্তমান বয়স ইজিকুৱেল টু y বছৰ বুলি দিছে, ঠিক। গতিকে পুতেকৰ বৰ্তমান বয়স x আৰু বাপেকৰ বৰ্তমান বয়স y বছৰ। আমাক এইটো কোৱেশ্চন দিয়া আছে, ল'ব কৈছে চলক দুটা, x এটা চলক, y এটা চলক। গতিকে আমাক কি কৈছে আৰু যে 10 বছৰ পিছত কি হৈ যাব, 10 বছৰ পিছত কি হৈ যাব x + 10, অৰ্থাৎ বৰ্তমান বয়স যদি x বছৰ হয় মোৰ, অৰ্থাৎ মোৰ যদি 10 বছৰ হয়, 10 বছৰ পিছত কি হৈ যাব 20 বছৰ হৈ যাব। গতিকে মোৰ এতিয়া x আছে, গতিকে 10 বছৰ পিছত কৈছে, গতিকে +10 কৰি দিলো। সেম বাপেকৰ বয়স কিমান হৈ যাব, গতিকে বাপেকৰ বয়স হৈ যাব কি y বছৰ আছে বৰ্তমান, 10 বছৰ পিছত 10 বছৰ এক্সট্ৰা হৈ যাব, না বাঢ়ে বাপেকৰ বয়স, বাঢ়িব নহয়। গতিকে এনেকুৱা হৈ যাব। গতিকে এইটো পুতেকৰ, এইটো বাপেকৰ। কোৱেশ্চনত কি কৈছে যে প্ৰশ্ন মতে কি কৈছে যে 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সত দুগুণ। গতিকে অবভিয়াছলি বাপেকৰ বয়সটো বেছি হ'বই, তো গতিকে বাপেকৰ বয়স যিটো আছে y + 10, এইটো পুতেকৰ বয়সকৈ দুগুণ, ঠিক আছে। গতিকে 10 বছৰ পিছত কৈছে, গতিকে এইটো, গতিকে x + 10 অৰ্থাৎ দুগুণ কৈছে, গতিকে 2 দি পূৰণ কৰি দিলো, বাস আমাৰ দুগুণ পাই গলো। গতিকে আমি কি পাৰো y + 10 = 2 আৰু x কি কয় 2x হয়, প্লাস 2 10 গুণ 20, গতিকে আমাৰ এইটো কি সমীকৰণ পাই গলো। গতিকে y টো ৰাখি দিওঁ ইফালে, ঠিক আছে। নম্বৰবিলাক ইফালে লৈ যাওঁ, 2x + 20 + 10 আছে, ইফালে গ'লে -10, গতিকে কি পাই গ'লো আমি 2x + 20 পৰা 10 গ'লে 10। গতিকে আমি কি পালো যে আমি ৰেখাটো কি পালো, আমাক কি কৈছে যে তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰাৰ লেখ অংকন কৰিব কৈছে, ঠিক আছে। গতিকে আমি কি পালো y = 2x + 10, গতিকে আমাক লেখ আঁকিব কৈছে। গতিকে আমি ধৰি লওঁ দুটা বিন্দু, গতিকে এইটো x, এইটো y, গতিকে x মই 0 ধৰি ললো, তেনেহ'লে y = 10 হৈ যাব, এইটো কমপ্লিট বা 0 হৈ যাব। তে 1 মই x যদি 1 ধৰি লওঁ, তেনেহ'লে 1 × 2 কিমান হ'ব, 2 × 2 আৰু +10 আৰু 2 12 হৈ যাব। গতিকে এই দুটা আমাৰ লেখত বহুৱালে হৈ গ'ল। গতিকে আমি এতিয়া লেখ অকাই ল'ম, ঠিক আছে।
গতিকে এইটো কি x ড্যাশ x y y ড্যাশ ঠিক আছে গতিকে আমাক কি আছে 0 x 0 আৰু y কিমান 10 অৰ্থাৎ ইয়াত এটা বিন্দু ঠিক আছে এটো কিমান 0 আৰু 10 আৰু এটা কি আছে 1 তো 1 আৰু 12 অৰ্থাৎ ওপৰত হ'ব 12 ঠিক আছে ইয়াত গতিকে বাস এইটো পাই গ'ল আৰু ঠিক আছে এইটো কিমান পালো 1 আৰু 12 পালো ঠিক আছে গতিকে মই ৰাফ আঁকি দিছো তোমালোকে বুজা পালা গতিকে এই দুটা পালো এটা আৰু এটা গতিকে এনেকৈ দিলে ইয়াৰ নাম কি হৈ যাব আমাৰ y = 2x + 10 বাস 7 2 নম্বৰটো শেষ 3 নম্বৰ 7 3 কি কৈছে যে যদি পাঁচখন মেজৰ দাম 1 2 3 4 5 গতিকে পাঁচখন মেজৰ দাম কি কৈছে 8খন চকীৰ দামকৈ 50 টকা বেছি অৰ্থাৎ ইকুয়াল টু 5খন মেজৰ দাম ইকুয়াল টু 8খন চকী ঠিক আছে কোশ্চেনত কৈছে যে প্ৰশ্ন মতে অ্যাকর্ডিং টু কোশ্চেন যে 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি গতিকে 5খন মেজ ইকুয়াল টু 8খন চকী প্লাস 150 টকা বেছি ঠিক আছে গতিকে 150 টকা বেছি বাস আমি পাই গলো গতিকে আমাক কি কৈছে যে 5খন মেজৰ দাম 8খন চকীৰ যি দাম আছে তাতকৈ আৰু 150 টকা বেছি গতিকে 8খন চকী বিক্ৰী কৰি আমাৰ ধৰক 8খন চকীৰ দাম হৈছে 50 টকা ঠিক আছে আৰু মেজৰ দাম হৈছে 200 টকা ঠিক আছে গতিকে 8খন চকী আমি বিক্ৰী কৰিলো আমি পালো কি 50 টকা পালো গতিকে আৰু আমাৰ কিমান 150 টকা বেছি অৰ্থাৎ মেজখনৰ দাম 150 টকা বেছি ধৰি লও এই 5খন মেজৰ দাম কিমান যে 200 টকা আৰু 8খন চকীৰ দাম 50 টকা ঠিক আছে গতিকে এতিয়া মই কৈছো যে 5খন মেজৰ দাম 8খন চকীতকৈ 150 টকা বেছি অৰ্থাৎ কি যে 200 টকা আছে 200 ইকুয়াল টু যদি মই দিও 200 ইকুয়াল টু 50 অর্থাৎ ইকুয়াল নহয় গতিকে মই আৰু 150 কৰি দিও তেনেহলে ইকুয়াল হৈ যাব 200 ইকুয়াল টু 200 এইটোই কৈছে যে 5খন মেজৰ দাম 8খন চকীতকৈ 150 টকা বেছি অৰ্থাৎ আমি 150 টো প্লাস কৰি দিছো গতিকে এইটো আমি এতিয়া কৰিলে আমাৰ হৈ গল গতিকে আমি এতিয়া কৰিম তে কেনেকৈ কৰিব পাৰো যে এইটো কি আমাক আৰু কি কৈছে কোশ্চেনত যে 3 নম্বৰটো কৈছে ব্ৰাইটনেছটো কমাই দিবলে গতিকে কি হৈছে চকীৰ দাম অৰ্থাৎ যেটো চকীৰ দাম আছে এটো আমাক x টকা বুলি ধৰিব কৈছে ঠিক আছে গতিকে আমাৰ চকীৰ দাম x টকা গতিকে 8x + 150 আৰু মেজৰ দাম কি ধৰিব কৈছে y টকা বুলি ধৰিব কৈছে ঠিক আছে গতিকে 5y গতিকে 5y = 8x + 150 বাস এতিয়া আমি কৰিলে সিম্পল কৰিলে হৈ গল ঠিক আছে আমি অনলি y ৰাখিম গতিকে 8x + 150 গতিকে পূৰণ হৈ আছে সমান সমান ইফালে আহি ডিভাইড হৈ যাব গতিকে এইটো হৈ গল গতিকে x ৰ মান এটা বহাইলো y ৰ মান এটা বহাইলো আমাৰ তোমালোকৰ आंसर আপনা আপনি আহি যাব ঠিক আছে গতিকে মই x = কি ধৰিলো মোক কি কৈছে আৰু যে লেখ অঙ্কন কৰিব কৈছে 3 নম্বৰ ঠিক আছে গতিকে লেখ অঙ্কন যদি কৰিব কৈছে আকিব তো লাগিবই x y গতিকে x মই 1 ধৰি ললো বা 0 ধৰি ললো ঠিক আছে x 0 হলে এইটো পার 0 হৈ যাব ঠিক আছে গতিকে x যদি আমি 0 লও তেনেহলে এইটো পার 0 হৈ যাব কি থাকিব 5 থাকিব আৰু 150 থাকিব গতিকে 5 3 * 15 30 গতিকে তাৰ পিছত মই ধৰি ললো x = 1 ধৰি ললো x = যদি 1 হয় তেনেহলে কি হৈ যাব সব যে 8 * 1 কি হৈ যাব 8 + 150 by 5 অর্থাৎ কি হৈ যাব 158 আৰু 5 গতিকে এইটো কাটাকুটি কৰিলে আমি পাই যাম গতিকে এইটো কাটাকুটি কি হৈ যাব আমাৰ যে 5 3 * 15 5 1 * 5 থাকে 1.6 আমাৰ আহি যাব ঠিক আছে গতিকে আমাৰ এটি কি পালো 31.6 বাস এতিয়া আমি লেখ অঙ্কন কৰিব কৈছে গতিকে লেখ আঁকিব লাগিব লেখ আঁকিব ক'লে লেখ আঁকিবা 3 নম্বৰ থাকিব লেখত x o x ড্যাশ y y ড্যাশ গতিকে আমি কি 0x আৰু y কিমান 30 এইটো মই 30 দিলো ঠিক আছে এইটো মই 30 দিলো 30 দিলো গতিকে তাৰ পিছত এইটো এটা বিন্দু পালো ঠিক আছে তাৰ পিছত কি x 1 1 আৰু y কিমান 31.6 গতিকে 8 to 31 তো গতিকে 6 হলে 0.6 গতিকে ইয়াত হ'ব
ঠিক আছে গতিকে 1 আৰু 6 গতিকে এইটো মই 1 দিলো ঠিক আছে আৰু ইয়াত দিলো ঠিক আছে গতিকে এইটো কি হৈ যাব আৰু এটা হৈ যাব এইটো কি হৈ যাব 131.6 বাস এই দুটা আৰু এই দুটা মিল কৰি দিলে হৈ গল ইজি একেবাৰে ইজি গতিকে y = 8x 150/5 এইটো প্ৰশ্নটো বুজি পালে মানে आंसर পাই যাবা ঠিক আছে সো এইখিনি 4 নম্বৰতে কি কৈছে যে যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লগ 8 কমোৱা হয় তেন্তে ভগ্নাংশটোৰ 3/2 হয় হৰ x আৰু লগ y বুলি ধৰি সমীকৰণটো গঠন কৰা ইয়াক লেখ সহায়ত প্ৰদৰ্শন কৰা ইয়াতো লেখ পাব লাগে কিমানটো লেখ গতিকে তোমালোকে কি কোৱা যে হৰ কোনটো লগ কোনটো হৰ লগ এইটো নে এইটো লগ হর তো কোনটো হয় কমেন্ট কৰি জনাচোন এইটো রাইট হয় নে এই 2 নম্বৰটো রাইট হয় হর কোনটো লগ কোনটো গতিকে হর অলওয়েজ তলত থাকে ঠিক আছে গতিকে এইটো রাইট গতিকে অর্থাৎ কি লগ বোৰ থাকে হর তলত থাকে ঠিক আছে গতিকে আমাক এইটো লাগিব হর লগ কৈছে নহয় গতিকে 4 নম্বৰ যে কোনো এটা ভগ্নাংশ হর 7 বঢ়োৱা হয় ঠিক আছে আমাক হর কি লব কৈছে যে আপ ধৰি ললো যে লেট হর ভগ্নাংশৰ হর কোনোটা ভগ্নাংশ হর না ভগ সেই মোট বানানটোৰ অসুবিধা হৈছে ভগ্নাংশ হৰৰ ভগ্নাংশ ঠিক আছে ভগ্নাংশ হৰৰ বাবে হৰ = x আৰু ভগ্নাংশ লবৰ বাবে কি ক'ব কৈছে x হৰক x আৰু লবক y বুলি ধৰি গতিকে লবক y বুলি ধৰি লব কৈছে ঠিক আছে তো গতিকে আমি এইখিনি কৰিলে হৈ গল গতিকে আমি এতে কি কৰিম যে প্ৰশ্ন মতে কি কৈছে যদি ভগ্নাংশৰ হৰ 7 বড় হয় অর্থাৎ অ্যাকর্ডিং টু কোশ্চেন বা প্রশ্ন মতে তো গতিকে আমাক কৈছে x বাই লব কিমান ওপৰত থাকে লব গতিকে y বাই x প্রশ্ন মতে কি কৈছে যে যেতিয়া ভগ্নাংশৰ হৰ 7 বড় হয় অর্থাৎ হৰ কিমান 7 প্লাস 7 বড়োৱা হয় আৰু লগ 1 কমোৱা হয় তেনে লগৰ পৰা আমি 1 মাইনাস কৰি দিম গতিকে এইটো আমাক প্ৰশ্ন মতে কৈছে ঠিক আছে সো গতিকে তেন্তে ভগ্নাংশটো হয় কিমান 3/2 বাস আমাৰ কোশ্চেন বজ্ৰপূৰণ কৰিলে হৈ গল গতিকে কৰি চাম গতিকে 2 আৰু এইটো পূৰণ হ'ব এইটো আৰু এইটো পূৰণ হ'ব গতিকে y - 1 * 2 = x + 7 * 3 গতিকে কৰি লোৱা y আৰু 2 কিমান হৈ যাব 2y হৈ যাব মাইনাস প্লাস মাইনাস 2 1 গুণ 2 = x * 3 3x প্লাস 3 7 গুণ 21 এই ইজি একেবারে 2y = -2 নাম্বার আছে নাম্বারটো ইফালে লৈ যাম ঠিক আছে 3x কারণ ইফালে ডাউন নাম্বার আছে আমি প্লাস কৰি দিলে হৈ গল গতিকে প্লাস 21 প্লাস 2 গতিকে 3x প্লাস 21 আৰু 2 23 বাস কৰিলে হৈ গল গতিকে এতিয়া আমি কি কৰিব ইয়াৰ পৰা যে 2y = 3x প্লাস 23 পালো নহয় গতিকে আমি y রাখিম ঠিক আছে গতিকে y = কি পাই যাম আমি 3x প্লাস 23 পূরণ থাকিলে সমান সমান ইফালে আহিলে হৰণ হৈ যায় গতিকে 2 আৰু x এর মান যিকোনো বহাইলে আমি পাই যাম গতিকে লেখ অঙ্কন কৰিব কৈছে গতিকে আকৌ অকম লেখ কিমান লেখক হ'ব কৈছে হিমানে আঁকি থাকিম কি কৰিব কৈছে কৰি থাকিম নেকি গতিকে মই দুটাই লৈ ললো ঠিক আছে বেছি না কৰো গতিকে x মই 0 ললো ঠিক আছে x 0 হলে y কি হইব এইটো পার 0 হৈ যাব গতিকে 2/23 যদি কটাকটি কৰে কিমান যাই যাব 2/23 থাকিব সেটা 2 11 22 এক থাকিলে 0.025 গুণ 10 গতিকে 11.5 থাকিলে তাৰপিছত মই x1 ধৰিলো নহলে x এর মান 1 হলে 3 হয় 3 1 গুণ 3 3 আৰু 23 কি হৈ যাব 26/2 হ'ব গতিকে 2 তেৰং 26 গতিকে 13 হৈ যাব গতিকে এইটো আমাৰ পাই গলো গতিকে লেখ এইটো বনালে হৈ গল এই মই কিমান বনাই দিম তোমালোকে পাৰিবা 0 y dash x dash x গতিকে কিমান 0 আৰু 11.5 গতিকে 0 এটো কি 11.5 0 আৰু 11.5 আৰু এটা কি 1 আৰু 13 গতিকে এইটো ধৰি লও 13 ঠিক আছে
এইটো ধৰি লওক 13 এইটো 13 এইটো 1 আৰু 13 গতিকে এইটো আছে 1 এইটো গতিকে এইটো এটা পালো ঠিক আছে গতিকে এইটো এটা পালো বাস হৈ গ'ল এইটোৰ নাম কি হৈ যাব আমাৰ y = বা তোমালোকে এইটো লিখিব পাৰা ঠিক আছে কোনো একো আপত্তি নাই গতিকে 2y = 3x + 23 বা y = এইটো লিখিলে কোনো আপত্তি নাই বাস 4 নম্বৰ শেষ সো কোশ্চেন নম্বৰ 7 or 5 নম্বৰটো কি আছে আয়তকাৰ এডোখৰ মাটিৰ পৰিসীমা 66 মিটাৰ এটা আয়তকাৰ মাটি আছে ইয়াৰ হৈছে 66 মিটাৰ পৰিসীমা আৰু দিক আছে দিক দৈৰ্ঘ্য x মিটাৰ বুলি ধৰিব কৈছে আৰু প্ৰস্থ y মিটাৰ বুলি ধৰিব কৈছে ঠিক আছে গতিকে আমি কি লম যে সলিউশন ধৰা হল আয়তকাৰ মাটি ডোখৰাৰ এডৰা দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ঠিক আছে গতিকে প্ৰশ্নমতে কি কৈছে একৰ্ডিং টু কোশ্চেন যে আয়তকাৰ মাটিৰ পৰিসীমা 66 মিটাৰ অৰ্থাৎ দৈৰ্ঘ্য হল পৰিসীমা অর্থাৎ আমাক আগত লিখিব লাগিব যে আমি পৰিসীমা মানে কি ঠিক আছে আগতে পৰিসীমা কি মান হয় পৰিসীমা = কি হয় 2 * দিক পূৰণ প্ৰস্থ দিক যোগ প্ৰস্থ গতিকে 2 * দিক কিমান আছে x আৰু প্ৰস্থ কিমান আছে y বাস এটা প্ৰশ্ন মতে কি কৈছে একৰ্ডিং টু কোশ্চেন ঠিক আছে ইয়াৰ অনলি সমীকৰণটো গঠন কৰিব কৈছে গতিকে আমাৰ লেখাঙ্কন কৰিব দৰকাৰ নাই ঠিক আছে সো প্ৰশ্ন মতে কি কৈছে আয়তকাৰ মাটি এডোখৰাৰ যেটো পৰিসীমা আছে 66 মিটাৰ অৰ্থাৎ পৰিসীমা কি পালো 2x + y এটো কিমান 66 মিটাৰ তো গতিকে x + y আমি দুইটো পূৰণ আছে ইফালে গলে কি হৰণ হৈ যাব 66/2 গতিকে x + y = 2 2 3 × 6 2 3 × 6 গতিকে 33 বাস এইটো সমীকৰণ পাই গলো গতিকে তোমালোকে আৰু ফাৰ্দাৰ লিখিব পাৰা যে x = 33 - y বা লিখিব পাৰা y = 33 - x যিকোনো লিখিব পাৰা এইটো বা এইটো তো লিখিলে হৈ গল তো 7 নম্বৰ কমপ্লিট হল নেক্সট ভিডিওত 8 নম্বৰটো কৰিম ঠিক আছে 8 নম্বৰটো কৰিম আৰু 4.4 ৰ সববিলাক শেষ কৰিম নেক্সট ভিডিওত 8 নম্বৰ আৰু 4.4 ঠিক আছে একেলগে কৰি দিম সো এইখিনি বাই বাই টেক কেয়াৰ ভিডিও লাইক কৰিবা দে লাইক নকৰিলে মানে ভালেই নালাগে আৰু কি কম আৰু ইমান খাটনি কৰি ভিডিও বনাও লাইক কৰি দিবা ঠিক আছে আৰু তোমালোকৰ স্ক্ৰিনত উঠিছে চাগে 4.4 ৰ এক্সাৰসাইজ আৰু তাৰ তোমালোকৰ লেফট সাইডত তোমালোকৰ উঠিছে এই কোশ্চেন নম্বৰ 8 আৰু ৰাইট সাইডত উঠিছে এক্সাৰসাইজ 4.4 সো চাই লোৱা